মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ তোমালোকক অনুশীলনী 3.3 5 নম্বৰ প্ৰশ্নবোৰ কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালকৈ মন কৰি চাবা। ইয়াত তোমালোকৰ প্ৰথম প্ৰশ্ন দিয়া হৈছিলে লসাগু নিৰ্ণয় কৰা। ইয়াত লিখিও দিছে তোমালোকৰ সাধাৰণ গুণিতক নিৰ্ণয় দ্বাৰা, মানে তোমালোকে বেলেগ নিয়মত কৰিব কোৱা নাই, তোমালোকক কৈছে যে সাধাৰণ গুণিতকৰ নিৰ্ণয়ৰ দ্বাৰা অংকটো কৰিবলৈ কৈছে। গতিকে প্ৰথমতে লসাগু ওলাব গৈছে। প্ৰথমতে তোমালোকে লিখিবা 2ৰ গুণিতক কিমান হ'ব। প্ৰথমতে তোমালোকে অংকটো কৰিব যাওঁতে এইদৰে কৰিব লাগিব, 2ৰ গুণিতক উলিয়াব লাগিব। 2ৰ গুণিতক কি হ'ব পাৰে আমি উলিয়াই ল'ম। 2ৰ গুণিতক আমি কি লিখিম, গুণিতকবোৰ 2ৰ গুণিতকবোৰ আমাৰ কি লিখিম, বোৰ হ'ল এটা এটাকৈ লিখি যাওঁ আমি। 2 লিখিলোঁ, 4 6 8 16 16ৰ পিছত তোমালোকে 2 4 8 10 হ'ব। এইটো 16 নহ'ব, 2 4 8 10 10ৰ পিছত তোমালোকৰ 12 12ৰ পিছত 14 14ৰ পিছত 16 16ৰ পিছত তোমালোকে 18 লিখিবা। 18ৰ পিছত তোমালোকে লিখিবা 20 20ৰ পিছত তোমালোকে লিখিবা 22 22ৰ পিছত তোমালোকে লিখিবা 24 24ৰ পিছত 26 28 28 আৰু তোমালোকে লিখিবা 28ৰ পিছত 30 32 34 36 38 40 42 আৰু 44। মই ইমানলৈকে লিখিলোঁ কাৰণ সৰু সংখ্যা হোৱাৰ কাৰণে আমি তাৰ গুণিতকটো বেছিকৈ লিখিছোঁ, নতুবা আমি ইয়াৰ লসাগু উলিয়াবলৈ অসুবিধা হ'ব। গতিকে 46লৈকে লিখি দিলোঁ। আৰু তোমালোকৰ আছে ডট ডট লিখিলোঁ। ইয়াৰ পিছত তোমালোকৰ 3ৰ গুণিতক লিখিবা। এবাৰ 3ৰ গুণিতক 3ৰ গুণিতক কি হ'ব পাৰে। 3ৰ গুণিতক 3 6 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 3 11 গুণ 33 3 12 গুণ 36 36 আৰু ইয়াত 36ৰ পিছত তোমালোকে 3 বহাই দিবা 39, আকৌ 3 বহাই দিবা। তোমালোকে পূৰ্ণতা মুখস্থ নাথাকিলেও তোমালোকৰ কাম চলি যাব। 42 42ৰ পিছত 3 বহাই দিবা 45। আৰু লিখিব পাৰিবা, কিন্তু আৰু লিখিব নালাগে, মই ডট 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 লিখি থৈছোঁ। ইয়াৰ পিছত তোমালোকে 7ৰ গুণিতক লিখিবা। 7ৰ গুণিতক 7ৰ গুণিতক তোমালোকে লিখিবা 7 2 7 গুণ 14 3 7 গুণ 21 4 7 গুণ 28 5 7 গুণ 35 6 7 গুণ 42 6 8 গুণ 48 6 নহয় 7 গুণ 42 7 গুণ 49 7 8 গুণ 49 7 8 গুণ 56 56 7 8 গুণ 56 7 9 গুণ 63 7 2 গুণ 70 আৰু আছে, আৰু লিখিব দৰকাৰ নাই, ইমানলৈকে লিখিলোঁ। এতিয়া আমি ইয়াৰ সাধাৰণ গুণিতক কি হ'ব চাই লওঁ। এতেকে 2 3 আৰু 7ৰ সাধাৰণ গুণিতক সাধাৰণ গুণিতক সৰু সংখ্যাত লিখিব কৈছে। গতিকে তোমালোকে চাবা, ইয়াত 2 আছে, এইবিলাকতো তোমালোকৰ 2 ক'তো নাই। ইয়াত 4 আছে, ইয়াত ক'তো 4 নাই। ইয়াত 6 আছে, ইয়াত ক'তো 6 দেখি নাই পোৱা। ইয়াত 8 আছে, ইয়াতো আমি 8 ক'তো নাই দেখা। 9 12 আছে, 10 আছে, 10 নাই। 12 আছে, 12 আমাৰ দেখা নাই। ইয়াত 12 আছে, কিন্তু ইয়াত নাই। গতিকে 12টো তোমালোকে লিখিব নোৱাৰা। ইয়াত 12 আছে, ইয়াত 12 আছে, আৰু ইয়াত 12 নাই। গোটেই 3টাত থাকিব লাগিব। গোটেই 3টাত থকা সাধাৰণ উৎপাদক বাছি উলিয়াব লাগিব। ইয়াত 14 আছে, ইয়াত তোমালোকৰ 14 ইয়াত নাই, ইয়াত কিন্তু থাকিব পাৰে। 16 আছে, 16 ইয়াত নাই। তোমালোকে এইদৰে চাই গৈ থাকিবা। দেখিবা তোমালোকে একেবাৰে শেষত তোমালোকৰ কি আছে, এই 42টো চোৱা। 42 ইয়াত আছে, 42 ইয়াতো আছে, আৰু 42 আমাৰ ইয়াতো আছে। গতিকে এই 42টো সকলোতে আছে, আৰু চবতকৈ সৰু হয়। ইয়াতকৈ আৰু সৰু সংখ্যা 3টাতে থকা আমাৰ নাই। গতিকে এইটো হৈছে সাধাৰণ উৎপাদক আমাৰ 42 হ'ব। কি হ'ব, 42। আৰু এই সৰু সাধাৰণ উৎপাদকটো আমাৰ লসাগু হ'ব। আৰু অৰ্থাৎ লিখিবা, অৰ্থাৎ
অৰ্থাৎ কি দিম 2 3 আৰু 7 কি হ'ব লখাগু কিমান হ'ব তোমালোকৰ 42 এইটো হৈছে ইয়াৰ উত্তৰ ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটোলৈ যোৱা নেক্সট প্ৰশ্নটো তোমালোকৰ দিয়া হৈছে 10 তোমালোকৰ দিয়া আছে এবাৰ 2 নম্বৰ প্ৰশ্নটো 10 দিয়া হৈছে তাৰপিছত 15 আৰু 20 গতিকে তোমালোকে সাধাৰণ গণিতক উলিয়াবা 10ৰ সাধাৰণ গণিতক 10ৰ গণিতক কি হ'ব পাৰে তোমালোকে লিখা 10 20 30 40 50 60 70 80 90 আৰু 100 লিখিলোঁ আৰু ডট লিখিলোঁ মানে এফালে গৈ থাকিব গতিকে আমি আৰু নিলিখোঁ ইয়াৰ পিছত 15ৰ গণিতক লিখিম 15ৰ গণিতক কি হ'ব পাৰে চোৱা 15 হ'ব 2 15 30 3 15 45 4 15 60 5 15 75 6 15 90 6 15 কি হ'ব 90 আৰু ডট লিখি দিয়া ইয়াৰ পিছত তোমালোকে 20ৰ গণিতক লিখিবা 20ৰ গণিতক কি পালা চাই লোৱা 20ৰ গণিতক পালা 20 40 60 80 100 আৰু 120 লিখি দিয়া ডট গতিকে আমি এতিয়া সাধাৰণ গণিতক বিচাৰি উলিয়াম ইয়াৰ এতেকে 10 আৰু 10, 15 আৰু 20ৰ কি দিবা সাধাৰণ গণিতক কি হ'ব চোৱা সাধাৰণ গণিতক তোমালোকে এইদৰে চাব লাগিব যে সকলোতকৈ সৰু চাবা কিন্তু গোটেই তিনিটাত থাকিব লাগিব যেহেতু ইয়াত তোমালোকৰ 20 আছে ইয়াতো 20 আছে কিন্তু ইয়াত 20 নাই গতিকে নহ'ব ইয়াত 30 আছে ইয়াত 30 আছে কিন্তু ইয়াত 30 নাই গতিকে গোটেইকেইটাত একেবাৰে সৰু কোনটো আছে তোমালোকৰ চোৱা 60টো ইয়াতো আছে আৰু সৰু হৈছে গতিকে 60টো হৈছে ইয়াৰ সাধাৰণ গণিতক কি পালোঁ প্ৰথম গণিতক সাধাৰণ গণিতক হৈছে 60 আৰু এই 60টোৱে হৈছে ইয়াৰ লসাগু এতেকে লসাগু কিমান হ'ব এতেকে লসাগু তোমালোকে কি লিখিবা 60 এইটো তোমালোকৰ উত্তৰ হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ নেক্সট আমাৰ কি আছিলে চাওঁ ইয়াৰ পিছত তোমালোকৰ 6 8 আৰু 12 মানে 6 8 আৰু 12 ইয়াৰ তোমালোকৰ লসাগু উলিয়াবছে কিন্তু সাধাৰণ পালক উলিয়াবলৈ গৈছে গতিকে প্ৰথমতে লিখিবা সাধাৰণ পালক নহয় গণিতক গতিকে 6ৰ গণিতক কিমান হ'ব লিখি লোৱা 6ৰ গণিতক কি হ'ব আমি এবাৰ লিখি লওঁ 6 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 6 8 গুণ 48 6 9 গুণ 54 6 2 গুণ 60 এইদৰে আমি লিখিম ডট লিখিম ইয়াৰ পিছত আমি কাৰ গণিতক লিখিম 8ৰ গণিতক কি হ'ব পাৰে 8 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ 56 8 8 গুণ 64 8 9 গুণ 72 8 10 গুণ 80 ইয়াৰ পাছত তোমালোকৰ 12ৰ গণিতকো লিখিব লাগিব 12ৰ গণিতক 12 লিখিবা 12 2 গুণ 24 3 12 গুণ 36 4 12 গুণ 48 5 12 গুণ 60 6 12 গুণ 72 7 12 গুণ 84 8 12 গুণ 96 9 12 108 ডট লিখি এতিয়া আমি চাম 6 8 আৰু 12ৰ সাধাৰণ গণিতক কি হ'ব পাৰে চোৱা সৰু সাধাৰণ গণিতক ইয়াত 6 আছে ইয়াত 6 নাই ইয়াত 12 আছে ইয়াত 12 আছে কিন্তু ইয়াৰ মাজৰ সংখ্যাটো 12 নাই দিয়া
ইয়াত 18 আছে, ইয়াত 18 নাই, ইয়াত নাই, গতিকে 24 আছে, ইয়াতো 24 আছে আৰু ইয়াতো 24 আছে, গতিকে 24 এটা ইয়াৰ সাধাৰণ গুণিতক হৈ গ'ল 24। আৰু তোমালোকৰ সাধাৰণ গুণিতক কি হ'ব পাৰে, ইয়াত 48 আছে, ইয়াতো 48 আছে চাগে, 48 আৰু 48 সকলোতে আছে, কিন্তু সাধাৰণ গুণিতক আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগিব। সাধাৰণ গুণিতক তোমালোকৰ কি আছে, 24 আছে, 48 আছে, আৰু তোমালোকৰ বেলেগ সংখ্যা ওলাব পাৰে, গতিকে তোমালোকে আটাইতকৈ সৰু সাধাৰণ গুণিতক যিটো হ'ব সেইটো হৈছে ইয়াৰ লসাগু। এতেকে লসাগু কি লিখিবা তোমালোকে, লসাগু লিখিবা তোমালোকে 24। এইটো হৈছে তোমালোকৰ ইয়াৰ লসাগু, মানে 6, 8 আৰু 12 লসাগু হ'ব তোমালোকৰ 24। এই তিনিটা আছিলে তোমালোকৰ গুণিতকৰ দ্বাৰা লসাগু ওলোৱা। ইয়াৰ পিছত বাকী আৰু তোমালোকৰ প্ৰশ্ন আছে, সেই প্ৰশ্নকেইটা মই তোমালোকক নেক্সট ভিডিঅ'ত আকৌ কৰাই দিম, কাৰণ ভিডিঅ'বিলাক বেছি দীঘল হ'লেও তোমালোকৰ চাবলৈ অসুবিধা হ'ব আৰু বা মোৰো আপলোড কৰোঁতে অলপ অসুবিধা হয়। আৰু যদি তোমালোকে ভিডিঅ'বোৰ চাই মোৰ উপকৃত হ'ব পাৰিছা, তেতিয়াহ'লে তোমালোকে চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।